আপোনাৰ সমষ্টিত উন্নয়ন হৈছে নে নাই? আমাৰ সমষ্টিৰ যিগৰাকী বিধায়কজন নিৰ্বাচিত হোৱাৰ পিছত যাদৱ চৰকাৰী তেখেতে নিৰ্বাচিত হোৱাৰ পিছৰ পৰা সমষ্টিৰ ডেভেলপমেণ্টৰ যিখিনি পুঁজি সেইখিনি পুঁজি আচলতে তেওঁ ক'ত কি কৰিছে আজিলৈকে আমি কোনো জাগাতে কোনো ৰাস্তা ঘাট বা উন্নয়নমূলক কাম কাজত আমি পোষ্টাৰ তেখেতৰ দেখাই নাই। কিন্তু আমাৰ ইয়াত দুধনৈ সমষ্টিৰ বিধায়কজনে এতিয়ালৈকে কোনো উন্নয়ন দেখা নাই, আমি কৰা নাই এতিয়ালৈকে আমি একো দেখাই নাই। কি কৰিছে কোনো মানে কিবাই পোৱা নাই আমি। ছাৰে কি উন্নয়ন কৰিছে কোনো মানে একোৱেই নাই আৰু। সমষ্টিৰতো এতিয়ালৈকে আমি উন্নয়ন কৰা দেখা নাই, কাৰণ আজি 5টা বছৰ যাদৱ চৰকাৰী থাকিলে MLA বা বিধায়ক হিচাপে, কিন্তু আজিলৈকে কোনো ৰাস্তা পদূলি বা কিবা ৰাজহুৱা কমিউনিটি হল বা কিবা হল গাঁৱলৈ দিয়া হলে দেখা নাই। অসম চৰকাৰৰ ফালৰ পৰাতো দিছে পুঁজি, কিন্তু আমাৰ সমষ্টিত আমি উন্নয়ন কৰা দেখা নাই। এইবাৰৰ বিধানসভাৰ নিৰ্বাচনত আপোনাৰ সমষ্টিত মূল যুঁজ কাৰ লগত হ'ব? নিশ্চয় কংগ্ৰেছ আৰু বিজেপিয়ে হ'ব। আশা কৰিছো বিজেপি হয়তো আগুৱাই যাব। বিজেপি আৰু কংগ্ৰেছে হ'ব। বিজেপি আৰু কংগ্ৰেছে হ'ব। সময়ত সেই হাই আমাৰ বিজেপিয়ে মাৰিব। আপোনাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়কৰ কাম কাজক লৈ আপুনি কিমান সন্তুষ্ট? সেইটো আৰু নম্বৰটো কি কম, তথাপিও দিব পৰা যায়, 2 দিব দেখোন। তেখেতৰ কাৰ্যকাৰিতা চাই পেলাই নম্বৰ দিবতো ইচ্ছা নাই, তথাপিও 2 নম্বৰ দিয়ক আৰু বিধায়ক হিচাপে। আৰু কিমান দিম, মোটামুটি 1 দি দিম আৰু।